বেপাৰী ফেষ্টিভেল মহন্তৰ লগত কোন কেইগৰাকী অভিনেত্ৰীয়ে হে বেপাৰী ফেষ্টিভেল মহন্তৰ লগত শুলেগৈ আপোনালোকে জানেনে? কোন কেইগৰাকী অভিনেত্ৰীয়ে হে বেপাৰী ফেষ্টিভেল মহন্তৰ লগত একেখন বিছনাতে শুলেগৈ আপোনালোকে জানেনে নাজানে? যদি নাজানে এই ভিডিঅ'টো চাই থাকক, মই আপোনালোকৰ আগত পৰিচয় কৰাই দিম কোন কেইগৰাকী সেই অভিনেত্ৰী, কোন কেইগৰাকী অভিনেত্ৰী মই আপোনালোকৰ আগত পৰিচয় কৰাই দিম। আপোনালোকে জানিলে আচৰিত হ'ব। সেই কেইগৰাকী অভিনেত্ৰী যদি পৰিচয়টো আপোনালোকে যদি পাই যায় ন, তেতিয়া আপোনালোকে আচৰিত হ'ব, ভাবিবলৈ বাধ্য হ'ব, আপোনালোকৰ চকু কপালত উঠিব। মই ইমানখিনিয়ে ক'লোঁ। মই আপোনালোকৰ আগত পৰিচয় কৰাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেষৰ ফালে মই সেই অভিনেত্ৰী কেইগৰাকীক মই পৰিচয় কৰাই দিম, মই কথা দিছোঁ। কিন্তু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, স্কিপ কৰি নাযাব। মই পৰিচয় কৰাই দিম শেষৰ ফালে। মই নামকেইটা কৈ দিম আৰু নামকেইটা জনাৰ লগে লগে হয়তো আপোনালোকে থু পাই দিব। মই ইমানখিনিয়ে ক'লোঁ। আৰু এই যেন অভিনেত্ৰী কেইগৰাকীয়ে নহয় কিন্তু দেই, সেই বেপাৰী ফেষ্টিভেল মহন্তৰ লগত একেলগে একেখন বিচনাতে নৈশ যাপন কৰা অকল এই অভিনেত্ৰী কেইগৰাকীয়ে নহয় কিন্তু দেই, গায়িকা কেইগৰাকী মানুহ আছে। সেই গায়িকা কেইগৰাকীকো মই আপোনালোকৰ আগত পৰিচয় কৰাই দিম। মই ক'লোঁ নাই, সেই কেইগৰাকী গায়িকা কথা যেতিয়া মই কৈ দিম, আপোনালোকৰ আগত পৰিচয় কৰাই দিম, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব, আপোনালোকৰ চকু কপালত উঠিব। মই ইমানখিনিয়ে ক'লোঁ। কিন্তু ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। মই শেষৰ ফালে মই এই কেইগৰাকী পৰিচয়টো মই আপোনালোকক দিম। মই ইমানখিনিয়ে ক'লোঁ। আচলতে আপোনালোকে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত পাই আছে, বেপাৰী ফেষ্টিভেল মহন্তই আয়োজন কৰা যোনসমূহ অনুষ্ঠান, সেই অনুষ্ঠানবোৰ পাবলৈ হ'লে সেইবিলাক শ্ব'ত গীত পৰিৱেশন কৰিবলৈ কৰাটোৱে হওক বা অভিনয় কৰাটোৱে হওক, সেই অনুষ্ঠান পাবৰ কাৰণে ৰাতি একেখন বিচনাত শুবগৈ লাগিব। একেখন বিচনাত শুই কোমল দেহা পৰশ দিব লাগিব। একেখন বিচনাত শুই নৈশ যাপন কৰিব লাগিব। এইবিলাক কথা ওলাই আছে। আৰু এটা কথা মন কৰিব, হাগিলেহে গু গোন্ধায় দেই। হাগিলেহে গু গোন্ধায়, নেহাগিলে কেতিয়াও গু নুগোন্ধায়। আৰু এতিয়া বৰ্তমান সময়ত এই কথাটো চৰ্চা হৈ আছে। আৰু আপোনালোকে অলৰেডি এটা পষ্টটো দেখা পাইছে, বেপাৰী ফেষ্টিভেল মহন্তই ৰাতি ৰাতি মহিলাক মেছেজ কৰে। হাই হেল্ল' দেহাজনী সোণজনী, এনেকুৱা ধৰণৰ কিছুমান মেছেজ কৰে। অকল মেছেজ কৰাই নহয়, বেপাৰী ফেষ্টিভেল মহন্তই গোপন অংগও দেখুৱাই দিয়ে ভিডিঅ' কলত। ঠিক আছে, আপোনালোকে মন কৰিব, বেপাৰী ফেষ্টিভেল মহন্তই ভিডিঅ' কলত নিজৰ গোপন অংগও দেখুৱাই দিয়ে। চিন্তা কৰক, এইবিলাক যি চৰিত্ৰত দাগ উঠিছে, ঠিক আছে, আমাৰ দাদাক ইহঁতি সঁচাকৈ প্লেনিং কৰি এই পৃথিৱীৰ পৰা চিৰবিদায় দিলে, হয়নে নহয় আপোনালোকে কওক। আৰু মই আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক, কোন কেইগৰাকী অভিনেত্ৰী, কোন কেইগৰাকী গায়িকা মই আপোনালোকৰ আগত কথা দিছোঁ, মই পৰিচয় কৰাই দিম। আপোনালোকে ভিডিঅ'টো খালি সম্পূৰ্ণকৈ চাই থাকক, মই পৰিচয় কৰাই দিম। আচলতে সেই কেইগৰাকী ইমানে লেতেৰা চৰিত্ৰ, ইমানে ধান্দাবাজি মাইকী। চিন্তা কৰক, আপোনালোকে কথাটো চিন্তা কৰক। মই নামটো কৈ দিয়াৰ লগে লগে আপোনালোকে থু পাই দিব। মই ইমানখিনিয়ে ক'লোঁ, আপোনালোকে থু পাই দিব, আপোনালোকে থুৱাই দিব। আৰু সেই কেইগৰাকী কোন অভিনেত্ৰী, কোন গায়িকা, আপোনালোকে জানি থোৱাটো, চিনি থোৱাটো আপোনালোকৰ কৰ্তব্য। অনাগতৰ দিনত ৰাইজে কি দৃষ্টিৰে চাব, কেনেধৰণে ল'ব, সেইটোহে মেইন কথা কিন্তু দেই। সিহঁতেতো এখন মুখা পিন্ধি আছিল,
এতিয়া মুখাখন ৰাইজৰ আগত হুলুকি পৰিছে অনাগতৰ দিনত ৰাইজে কেনেধৰণে ল'ব কোনটো দৃষ্টিয়ে চাব সেইটোহে লক্ষণীয় বিষয় কিন্তু মই আপোনালোকৰ আগত এইটোৱে কথা দিছোঁ যেন মই পৰিচয় কৰাই দিম আপোনালোকৰ আগত চিনাকি কৰাই দিম মোৰ এইটো দায়িত্ব যিহেতুকে মই আপোনালোকৰ আগত ভিডিঅ'সমূহ বনাই আপোনালোকক কিছুমান খবৰ দি থাকোঁ ক'ত কি হৈছে কি হোৱা নাই আপোনালোকক এইবিলাক মই ভিডিঅ'সমূহ প্ৰেৰণ কৰি থাকোঁ সেই কাৰণেহে মই এই ভিডিঅ'বিলাক বনাই প্ৰস্তুত কৰি আপোনালোকৰ আগত খবৰসমূহ দি আছোঁ এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য আনে কি ভাবে কি নাভাবক কোনো মতলব নাই মই সঁচা কথাত মাত মাতি যাম আগৰ পৰা অনাগত দিনৰ পৰা মাত মাতি আহিছোঁ ভৱিষ্যতলৈ মাত মাতি গৈ থাকিম এইটো মই ইমানখিনিয়ে ক'লোঁ মোৰ নাম বিকাশ বক্সা সোণোৱাল তো মই বিকাশ বক্সা সোণোৱালে মই আপোনালোকৰ আগত মই কৈছোঁ মই এনেকুৱা অপৰাধ যি অপৰাধ কাম হয় এই অপৰাধৰ ওপৰত মই সম্পূৰ্ণ মাত মাতি গৈ থাকিম কোনোবাই কিবা ক'ব কোনোবাই কিবা নক'ব সেই কথাত মোৰ কোনো মতলব নাই মোৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য মানে পালন কৰিমেই আমি কান্দি আছোঁ অসমবাসীৰ ৰাইজে কান্দি আছে দাদাৰ যি মৃত্যু দাদাৰ মৃত্যুক লৈ অসমবাসীৰ ৰাইজ কান্দি আছে দুখ কৰি আছে আৰু সিহঁতি কৰেগে কি নিজৰ কোমল দেহাটো বেপাৰী ফেষ্টিভেল মহন্তৰ ওচৰত সপি দিয়েগৈ কোমল দেহা পৰশ ল'ব দিয়েগৈ চিন্তা কৰক আৰু সেই কেইগৰাকীক আমি ভাল দৃষ্টিৰে চামনে আৰু সেই কেইগৰাকীক আমি আঁকোৱালি ল'মনে না না এইটো কেতিয়াও সম্ভৱ নহয় আৰু মই এইখানে হাতযোৰ কৰি এটা অনুৰোধ কৰিব বিচাৰিছোঁ দেই মই যেন আপোনালোকৰ আগত পৰিচয় কৰাই দিম বুলি যেন কৈ আছোঁ কোন কেইগৰাকী অভিনেত্ৰীয়ে বেপাৰী ফেষ্টিভেল মহন্তৰ লগত শুৱেগৈ আচলতে সকলো অভিনেত্ৰীৰ কথা কোৱা নাই কিন্তু দেই মাফ কৰিব সকলো অভিনেত্ৰীৰ কথা কোৱা নাই আকৌ দেই যোন কেইগৰাকী নাম ওলাই আছে ছ'চিয়েল মিডিয়াত সেই কেইগৰাকী কথাহে কৈছোঁ কিন্তু দেই মাফ কৰিব মই হাতযোৰ কৰিছোঁ আৰু যোন কেইগৰাকী গায়িকা কথা কৈছোঁ যেন সকলো গায়িকা কথা কিন্তু কোৱা নাই দেই মাফ কৰিব হাতযোৰ কৰি অনুৰোধ কৰিছোঁ মাফ কৰিব যোন কেইগৰাকী নাম ওলাই আছে সেই কেইগৰাকী কথাহে কৈছোঁ দেই মাফ কৰিব অনুৰোধ কৰিছোঁ মাফ কৰিব আৰু মই আপোনালোকক কৈ আছিলোঁ যেন ভিডিঅ'টো শেষৰ ফালে যোন কেইগৰাকী অভিনেত্ৰী যোন কেইগৰাকী গায়িকা নামটো মই কৈ দিম বুলি কৈছিলোঁ যেন মই ভিডিঅ'টো বনাই থাকোঁতে এটাই কথা চিন্তা কৰিলোঁ দেই কাৰণ কেলৈ মই কথাটো সিহঁতৰ নামটো কৈ দিলে ভাল হ'ব নে বেয়া হ'ব মই কৈ দিম বুলি ভাবিছিলোঁ কিন্তু এটা কথা চিন্তা কৰি পালোঁ যেন মই সেই কেইগৰাকী পাপী নাৰী সেই কেইগৰাকী লম্পট ধান্দাবাজি মাইকী কেইজনী মই নাম নলওঁ মই এতিয়া থিৰাং কৰিলোঁ মই সেই কেইগৰাকী নাম নলওঁ আপোনালোকে মোক মাফ কৰি দিব মই নামটো কৈ দিম বুলি কৈছিলোঁ পৰিচয় কৰাই দিম বুলি কৈছিলোঁ কিন্তু মই এতিয়া থিৰাং কৰিলোঁ যেন সেই পাপী কেইগৰাকী নামটো মোৰ মুখত লৈ সিহঁতক মুক্তি নকৰোঁ আৰু সিহঁতৰ নামটো যদি মই কওঁ নহয় মোৰ গাত পাপ লাগিব মোৰ গাত চোৱা লাগিব মই সেইটো কাৰণে নকওঁ মই ভাবিছিলোঁ কৈ দিম বুলি আপোনালোককো মই ইমান পৰে কৈ আছিলোঁ যেন শেষৰ ফালে কৈ দিম কিন্তু মই ভিডিঅ'টো বনাই থাকোঁতে মই থিৰাং কৰিলোঁ যেন সেই পাপী কেইগৰাকী নাম কেইটা মই নলওঁ মই চিনাকি কৰাই দিম পৰিচয় কৰাই দিম বুলি ভাবিছিলোঁ কিন্তু মই নকওঁ ইমানখিনিয়ে ক'লোঁ আপোনালোকে মাফ কৰি দিব কাৰণ কেলৈ সেই পাপী কেইগৰাকী নামটো মোৰ মুখত লৈ মই নিজকে চোৱা কৰি নলওঁ ইমানখিনিয়ে ক'লোঁ আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক আপোনালোকৰ ৰায়সমূহ কি কমেণ্ট বক্সত দিয়ক কমেণ্ট বক্স অলৰেডি খোলা আছে পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব